মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ খুব ইণ্টাৰেষ্টিং পাৰ্ট এটা পঢ়াবলৈ ওলাইছোঁ। এই পাৰ্টত আমি শিকিম, এই লেকচাৰটোত আজি আমি শিকিম প্লেন পোলাৰাইজড লাইট, ডেট ইজ সমতল ধ্ৰুৱীয় পোহৰ কি বস্তু, আলোক সক্ৰিয় যৌগ কি বস্তু, কাইৰেল কি বস্তু, একাইৰেল কি বস্তু, ইনানশিয়মাৰ কি বস্তু, ৰেচিমিক মিষ্টাৰ কি বস্তু, এটচেট্ৰা এটচেট্ৰা। তো এতিয়া মই তোমালোকক এটা এটাকে পঢ়াবলৈ ওলাইছোঁ। প্ৰথমতে আমি পঢ়িম সমতল ধ্ৰুৱীয় পোহৰ। সমতল ধ্ৰুৱীয় পোহৰ। সমতল ধ্ৰুৱীয় পোহৰ কি বস্তু তোমালোকে চোৱা। যদি সাধাৰণ পোহৰ হয়, তোমালোকে জানা সাধাৰণ পোহৰ যেনি তেনি ঘূৰি থাকে, যেনি তেনি ঘূৰি থাকিব। এইটো হৈছে আমাৰ সাধাৰণ পোহৰ। এই সাধাৰণ পোহৰক সাধাৰণ পোহৰ, যেটো আমাৰ নৰ্মেল লাইট, এইটো সাধাৰণ পোহৰ। এই সাধাৰণ পোহৰক যদি মই প্ৰিজমেটাৰ মাজেৰে যাবলৈ দিওঁ, তেতিয়াহ'লে ইয়াৰ এটা দিশত ঘূৰ্ণন হ'বলৈ ধৰে, এটা দিশত। তেতিয়াহ'লে ইয়াকে কয় সমতল ধ্ৰুৱীয় পোহৰ। সমতল ধ্ৰুৱীয় পোহৰ। আশা কৰোঁ সমতল ধ্ৰুৱীয় পোহৰ বুজি পালা, যে সাধাৰণ পোহৰক নিকল প্ৰিজমৰ মাজেৰে যাবলৈ দিলে সাধাৰণ পোহৰ এটা দিশত কম্পিত হ'বলৈ ধৰে, ইয়াকে কি কয় সমতল ধ্ৰুৱীয় পোহৰ কয়। যদি পৰীক্ষাত আমাৰ ডেফিনেশ্যন আকাৰে আহে, আমি কি কম, যে সাধাৰণ পোহৰক নিকল প্ৰিজমৰ মাজেৰে যাবলৈ দিলে পোহৰ ৰশ্মি যিকোনো এটা দিশত ঘূৰ্ণন হ'বলৈ ধৰে, ইয়াকে কয় সমতল ধ্ৰুৱীয় পোহৰ। তো আশা কৰোঁ তোমালোকে সমতল ধ্ৰুৱীয় পোহৰ বুজি পালা, যেটো আছিল সাধাৰণ পোহৰ যেনি তেনি ঘূৰি আছে, এতিয়া সমতল ধ্ৰুৱীয় পোহৰ কি হৈছে, এটা দিশত ঘূৰা ষ্টাৰ্ট কৰিছে, গতিকে ইয়াকে কয় সমতল ধ্ৰুৱীয় পোহৰ। এতিয়া মই শিকাবলৈ ওলাইছো তোমালোকক আলোক সক্ৰিয় যৌগ। খুব ইম্পৰ্টেণ্ট টপিকস আলোক সক্ৰিয় যৌগ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিকস আলোক সক্ৰিয় যৌগ। আলোক সক্ৰিয় যৌগ। আলোক সক্ৰিয় যৌগ কি, আমি অলপ আগত চাইছিলো যে সাধাৰণ সমতল ধ্ৰুৱীয় পোহৰ হৈছে এনেকুৱা। এই সমতল ধ্ৰুৱীয় পোহৰক এটা সাপোজ কম্পাউণ্ডৰ মাজেৰে মই যাবলৈ দিম, সাপোজ এইটো সমতল ধ্ৰুৱীয় পোহৰ, মই এটা যাব দিলো, কি এটা কিছুমান যৌগৰ মাজেৰে যাবলৈ দিওঁ। এই যৌগৰ মাজে যাব দিলে হিচাপ মতে এইটো এনেকে সিধাই পাৰ হৈ যাব লাগে, ডাইৰেক্টলি পাৰ হৈ যাব লাগে। কিন্তু যদি ইয়াত যোৱাৰ পিছত ই এনেকে ৰিফ্লেক্ট কৰে, তেতিয়াহ'লে আমি গম পাম এই যৌগটোৰ নাম হৈছে আলোক সক্ৰিয় যৌগ। তাৰ মানে কি, যদি সমতল ধ্ৰুৱীয় পোহৰক যিবিলাক যৌগৰ মাজে যাবলৈ দিলে সমতল এইটো ৰোটেট হৈ যায়, চোৱা কেনেকুৱা হৈ গৈছে, যাব লাগিছিল এনেকুৱা, গল কিন্তু তেনেকুৱা বেকা হয়, এনেকা বেকা হয়। তো আমি কি কম চিম্পলি, যে সমতল ধ্ৰুৱীয় পোহৰক কিছুমান যৌগৰ মাজেৰে যাবলৈ দিলে যদি পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি যায়, এনেকুৱা যৌগবোৰকে আমি কি কম, আলোক সক্ৰিয় যৌগ কম। আশা কৰোঁ আলোক সক্ৰিয় যৌগ বুজি পালা। এতিয়া কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ হ'ব আৰু কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ নহ'ব। আলোক সক্ৰিয় যৌগ আমি দুটা ভাগত ভাগাব পাৰিম। এটা হৈছে ইয়াত যেটো ঘূৰ্ণন হয়, ৰোটেশন হয়, দুই ধৰণৰ হয়। এটা হৈছে ডেক্সট্ৰো ৰোটেটৰি, এইটো আমি প্লাস চিনেৰে বুজাম। আৰু লেভো ৰোটেটৰি, লেভো ৰোটেটৰি, ইয়াক আমি মাইনাস চিনেৰে বুজাম। তো এটা আছে ডেক্সট্ৰো ৰোটেটৰি আৰু এটা আছে লেভো ৰোটেটৰি, ইয়াত দুই ধৰণৰ ঘূৰ্ণন থাকে। এতিয়া কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ হ'ব আৰু কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ নহ'ব আমি কেনেকে গম পাম। মোৰ কথাটো হ'ল, যদি প্লেন পোলাৰাইজড লাইট মানে সমতল ধ্ৰুৱীয় পোহৰক যাবলৈ দিওঁ, অলপ আগত মই কৈছিলো, যদি যাবলৈ দিওঁ, তেতিয়াহ'লে যদি প্লেন পোলাৰাইজড যেটো আমাৰ এনেকুৱা আছিল, যদি সি এনেকুৱাই ওলাই যায়, তেতিয়াহ'লে এইটো হ'ব অপটিকেলি ইনএক্টিভ, তাৰমানে আলোক সক্ৰিয় যৌগ নহ'ব। কিন্তু যদি সেম ওলাই যায়, তেতিয়াহ'লে সেম ওলাই গ'লে আলোক সক্ৰিয় যৌগ নহ'ব। আৰু যদি ৰোটেশন হয়, যেটো এনেকা নগৈ আমাৰ এনেকুৱা হৈ গ'ল, তেতিয়াহ'লে আমাৰ কি হ'ব, আলোক সক্ৰিয় যৌগ হ'ব। এতিয়া কোনবিলাক যৌগ তেনেকুৱা দেখাব, কোনবিলাক যৌগ ৰোটেশন কৰিব, চোৱা তোমালোকে মনত ৰাখিবা। যদি
কাইৰেল কাৰ্বন থাকে। এতিয়া কাইৰেল কাৰ্বন কি বস্তু, যদি এটা কাৰ্বনৰ চাৰিওফালে যে থোপ বিলাক থাকিব, সাপোজ এইটো দিলো ইয়াতে, এইটো দিলো ইয়াতে, ইয়াতে দিলো এইটো, চোৱা এই কাৰ্বনটোৰ চাৰিওফালে চোৱা, চাৰিওফালে যে চাৰিটা বস্তু আছে চাৰিওটাই বেলেগ বেলেগ। যদি চাৰিওফালে থকা বস্তুবিলাক থোপ বিলাক বেলেগ বেলেগ হয়, সেইবিলাক যৌগই কি দেখাব, আলোক সক্ৰিয় যৌগ দেখাব। এইবিলাক আমি কি কম, কাইৰেল কেন্দ্ৰ আছে। এইটো হল কাইৰেল কেন্দ্ৰ, ইয়াত চাৰিওফালে চোৱা কাৰ্বন বিলাক বেলেগ বেলেগ আছে। সো যদি কোনো যৌগত কাইৰেল চেণ্টাৰ থাকে, কাইৰেল কেন্দ্ৰ থাকে, মানে কি কাৰ্বনটোৰ চাৰিওফালে থোপ বিলাক বেলেগ বেলেগ হয়, সেইবিলাক যৌগই কি হব, আলোক সক্ৰিয় যৌগ হব। আৰু যদি বেলেগ বেলেগ নহয় সেইবিলাক যৌগ, যেনেকৈ ফৰ এক্সাম্পল যদি মই এনেকা এটা এক্সাম্পল লিখো CHOH, ইয়াতো সাপোজ এটা H দিলো, ইয়াতো মই COOH দিলো। চোৱা এবাৰ ইয়াতো H আছে, ইয়াতো H আছে, গতিকে এইটো আমি একাইৰেল যৌগ কম। এই একাইৰেল যৌগবিলাক কি হব, আলোক সক্ৰিয় যৌগ নহব। তো আলোক সক্ৰিয় যৌগ কোনবিলাক হব, যিবিলাক যৌগৰ চাৰিওফালে যে থোপ বিলাক আছে এই থোপ বিলাক কি হব লাগিব, বেলেগ বেলেগ হব লাগিব। কিন্তু যদি কিবা কাৰণত একে হৈ যায় তেতিয়াহলে সেইবিলাক যৌগ কি নহব, আলোক সক্ৰিয় যৌগ নহব। এতিয়া সাপোজ মই এটা এক্সাম্পল ললো, বিউটেন 1 ol CH3 CH2 CH2OH। সাপোজ এইটো প্ৰপেন হল, আৰু এটা কাৰ্বন লগাই দিলো, এইটো হল বিউটেন 1 ol। আৰু এটা মই যৌগ ললো, সেইটো হৈছে বিউটেন 2 ol, এইটো হৈছে বিউটেন 2 ol। তেতিয়া তোমালোকে নিশ্চয় গম পাবা যে কোনটোত আলোক সক্ৰিয় যৌগ হব, কোনটো আলোক সক্ৰিয় যৌগ নহব। এনচিইআৰটিত আমাৰ এনেকুৱা টাইপৰ প্ৰশ্ন আছে, আৰু আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে যে সাপোজ বিউটেন 1 ol আৰু বিউটেন 2 ol, এই দুটাৰ ভিতৰত কোনটো আলোক সক্ৰিয় যৌগ হব। তোমালোকে লক্ষ্য কৰা ইয়াত দুটা H আছে, দুটা H মানে ইয়াতে যদি আমি এনেকৈ লিখো, ইয়াত এটা H, ইয়াত এটা H, চোৱা ইয়াতে কাইৰেল চেণ্টাৰ নাই, কাৰণ ইয়াত আছে CHOH, ইয়াত আছে H, ইয়াত আছে H, ইয়াত আছে CH2, চাৰিওটা মিলা নাই, এই দুটা মিলি গৈছে। গতিকে যিহেতুকে মিলি গৈছে, ইয়াত কাইৰেল কেন্দ্ৰ নাই, গতিকে বিউটেন 1 ol আলোক সক্ৰিয় যৌগ হব নোৱাৰে। কিন্তু বিউটেন 2 ol তোমালোকে লক্ষ্য কৰা, যদি আমি এইটো চাওঁ, ইয়াত যদি H2 মই ইয়াতে দিওঁ, তেতিয়াহলে তোমালোকে চোৱা এইটো বেলেগ বস্তু, এইটো বেলেগ বস্তু, এইটো বেলেগ বস্তু, এইটো বেলেগ বস্তু। তো ইয়াতে কি আছে, কাইৰেল কেন্দ্ৰ আছে। যিহেতুকে বিউটেন 2 ol কাইৰেল কেন্দ্ৰ আছে, তেতিয়াহলে কি দেখাব, আলোক সক্ৰিয় যৌগ হব, আৰু বিউটেন 1 ol আলোক সক্ৰিয় যৌগ হব নোৱাৰে। তাহলে আশা কৰো তোমালোকে বুজি পালা যে কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ হব আৰু কোনবিলাক যৌগ আলোক সক্ৰিয় যৌগ নহব। যদি কাৰ্বন পৰমাণুৰ চাৰিওফালে থকা থোপ বিলাক বেলেগ বেলেগ হয়, তেতিয়াহলে সেইবিলাক যৌগই কি হব, আলোক সক্ৰিয় যৌগ হব। আৰু যদি বেলেগ বেলেগ নহয়, তেতিয়াহলে সেই যৌগবিলাক আলোক সক্ৰিয় যৌগ নহব। তো কোনবিলাক যৌগ হব, কোনবিলাক নহব আমি গম পালো। নেক্সট আমি চাম, অলপ আগতে আমি পঢ়লো কাইৰেল। কাইৰেল বা কিৰেল, তোমালোকৰ এনচিইআৰটি কিতাপত কিৰেল বুলি কৈছে। কাইৰেল বা কিৰেল কি বস্তু আমি অলপ আগত গম পালো যে কি হব লাগিব। আমি এতিয়া কি চাম তেতিয়াহলে, কাইৰেল বা তোমালোকৰ এনচিইআৰটি কিতাপত আছে কিৰেল। কিৰেল তেতিয়াহলে কি বস্তু আছিল, কাইৰেল বা কিৰেল হৈছে চাৰিওফালে কি থাকিব লাগিব, বেলেগ বেলেগ থাকিব লাগিব। সাপোজ মই ইয়াতে দিলো এইটো, ইয়াতে দিলো OH, ইয়াতে দিলো H, ইয়াতে দিলো CH3, এইটো কাইৰেল কেন্দ্ৰ আছে কাৰণ চাৰিওফালে বেলেগ বেলেগ আছে। এতিয়া যদি মই এইখন এখন দাপন লওঁ, এইখনত যদি মই এখন দাপন লওঁ, ইয়াত কেনেকুৱা দেখা যাব, দাপন লোৱাৰ পিছত এইটোক দেখা যাব COH, এইফালে দেখা যাব OH, এইটো চাবত যাব H, এইটো যাব CH3। চোৱা এনেকৈ মই দাপনখন লৈছো, এই OH টো এইফালে যাব, এই H টো সেইটো সাইডত যাব। এতিয়া যদি মই কিবা এখনত এই বস্তুটো দাঙি আনো, এই বস্তুটো মই দাঙি আনো, তোমালোকে চোৱা এই দুটা ঠিকে মিলিব, বাট ইফালে আছে OH, ইফালে আছে OH, এইটো দাঙি আনাৰ লগে লগে H ৰ ওপৰত পৰিব OH, আৰু ইয়াৰ OH ৰ ওপৰত পৰিব H, মিলি যোৱা নাই। যদি এইটো দাঙি আনা যায়, এনেকে যদি মই দাঙি আনো, তোমালোকে চোৱা কি হোৱা নাই, মিলি যোৱা নাই। ইটোৰ লগত ইটোৰ ওপৰত OH পৰিছে আৰু OH ৰ ওপৰত H পৰিছে। যদি মিলি নাযায় তেতিয়াহলে ইয়াক কয় সমাৰোপণ যোগ্য নহয়। এনেকা দাঙি আনিলে সমাৰোপণ যোগ্য নহয়। তাহলে আমি দেখা পাইছো যে এইটো এটাই আনটো দাপন প্ৰতিবিম্ব আছে, ইয়াৰ দাপন প্ৰতিবিম্ব এইটো, ইয়াৰ দাপন প্ৰতিবিম্ব এইটো, কিন্তু মই দাঙি আনিলে কি নহব, একে একে নহব। তেতিয়াহলে এইবিলাককে কয় কাইৰেল। ডেফিনেশ্যনটো আমি কি লিখিম, লিখি লোৱা তোমালোকে, কলম বহি ৰেডি কৰা। কাইৰেল বা কিৰেল কাক কয়, জীৱৰ বস্তু সিহঁতৰ প্ৰতিবিম্বৰ ওপৰত
সমাৰোপণ কৰিব নোৱাৰি জীৱৰ বস্তুক সিহঁতৰ প্ৰতিবিম্বৰ ওপৰত সমাৰোপণ কৰিব নোৱাৰি সেইবোৰক কাইৰেল বা কিৰেল বোলে সমাৰোপণ কৰিব নোৱাৰি মানে কি দাঙি আনাৰ লগে লগে একে একে হোৱা নাই ওয়েস পৰিছে এইচৰ ওপৰত আৰু ইয়াৰ এইচ পৰিছে ওয়েসৰ ওপৰত মিলি যোৱা নাই ইয়াকে কয় সমাৰোপণ কৰিব নোৱাৰি সেইবোৰক কি কয় কাইৰেল বা কিৰেল কয় তো আশা কৰো কাইৰেল বা কিৰেল বুজি পালা এইবাৰ আমি চাম একিৰেল একিরেল কি বস্তু কাইরেল চালু এ কি রেল একিরেল কি বস্তু এইবার যদি মই ইটু সাইডতো ওয়েজ লও তেতিয়াহলে তোমালোকে চোৱা ইটু সাইডতো ওয়েজ যাব এইবার চোৱা ইটুৰ প্ৰতিবিম্ব ইটু হয় না ইটুৰ প্ৰতিবিম্ব ইটু হয় আমি গম নাপাম কাৰণ দাঙি আনাৰ লগে লগে চোৱা একে একে হৈ যাব তেতিয়াহলে আমি কি কম জীৱৰ বস্তু সিহঁতৰ প্ৰতিবিম্বৰ ওপৰত সমাৰোপণ কৰিব পাৰি এবাৰ চোৱা দাঙি আনিলে ওয়েসৰ ওপৰত ওয়েসে পৰব ইয়াৰ ওয়েসৰ ওপৰত ওয়েসে পৰব তেতিয়াহলে সমাৰোপণ কৰিব পাৰি তাহলে জীৱৰ বস্তু সিহঁতৰ প্ৰতিবিম্বৰ ওপৰত সমাৰোপণ কৰিব পাৰি সেইবোৰক কি কয় একিৰেল বোলে এতিয়া তোমালোকে কব পাৰা যে একিৰেল বিলাক তেতিয়াহলে অপটিক্যালি এক্টিভ হ'ব না নাই আলোক সক্ৰিয় যৌগ হ'ব না নহয় নহয় কাৰণ ইয়াতে চোৱা দুটা একে একে আছে তো যদি একিরেল হয় তেতিয়াহলে এইবিলাক আলোক সক্রিয় যৌগ হব নোৱাৰে আর কিরেল হলে কিন্তু আলোক সক্রিয় যৌগ হব কারণ কিরেল হলে চাৰিওটা কি হব লাগিব তোমাৰ বেলেগ বেলেগ হব লাগিব তো আশা কৰো তোমালোকে কিরেল একিরেল অপটিক্যাল এক্টিভ এইবিলাক বুজি পালা এতিয়া মই তোমালোকক পঢ়াবলৈ ওলাইছো খুব ইম্পর্টেন্ট টপিকস ইনানশিওমার পরীক্ষার কারণে বোর্ড এক্সাম পরীক্ষার কারণে ভেরি ভেরি ইম্পর্টেন্ট ফর এক্সাম ইনানশিওমার ইনানশিওমার কি বস্তু সাপোজ আমি একটা এক্সাম্পল ললো COOH সাপোজ ইয়াতে এটা ললো এইচ দিলো এটা ইয়াতে সাপোজ মই দিলো হ্যালোজেন Br ইয়াতে সাপোজ এটা মই দিলো CH3 ইয়াতে তোমাদের লক্ষ্য করা ইয়াত চাৰিওটা কিন্তু বেলেগ বেলেগ আছে CH3 Br OH ইয়াত যদি এখন দাপন লও ইয়াতে যদি মই এখন দাপন দিও দাপন দিলে কি দেখা পাম এই বিয়ারটো এইফালে আহিব তার পিছত ওয়েসটো ঠিকে থাকিব এইটো এইফালে যাব আৰু এইটো এইফালে আহিব বুঝছে তো ইয়াত দেখা পোৱা যায় যে এটাই আনটোৰ দাপন প্ৰতিবিম্ব হৈছে কাইৰেলৰ নিচিনাই কিন্তু সমাৰোপণযোগ্য হোৱা নাই যদি মই দাঙি আনো চোৱা এটা আনটোৰ লগত মিলি যোৱা নাই তো এইবিলাকক আমি কি ক'ব পাৰো ইনানশিওমাৰ ক'ব পাৰো যিবিলাক আমি কাইৰেল বুলি কৈছিলো এইবিলাকে আমি কি ক'ব পাৰিম ইনানশিওমাৰ বুলি ক'ব পাৰিম এই বস্তুটো তোমালোকে এনেকে আঁকিলেও হ'ব আৰু যদি তোমালোকে এনেকে আঁকাত অসুবিধা পাইছা এনেকে আঁকিলেও হ'ব কিন্তু যিকোনো এটা দিলো সাপোজ এনেকুৱা দিলো COOH HOH CH3 ইয়াতে যদি মই দাপন এখন লওঁ তেতিয়াহলে কেনেকুৱা দেখা যাব দাপনখন দিয়াৰ পিছত এটোতো COOH হ'ব ইয়াতে CH3 হ'ব এই OH টো এইফালে আহিব H2 এইফালে যাব বুঝছে এইবাৰ চোৱা তুমি যদি দাঙি আনা এইচৰ ওপৰত OH পৰিব আৰু এইচৰ ওপৰত OH পৰিব আৰু ইয়াৰো চোৱা OHৰ ওপৰত OH মিলি যোৱা নাই দাঙি আনিলে মিলি নাযায় তো দাঙি আনিলে মিলি নগলে এইবিলাক আমি কি ক'ব পাৰো কাইৰেল আছিল বা এই কাইৰেল বিলাক আমি কি কওঁ ইনানশিওমাৰ কওঁ তাহলে ডেফিনেশনটা এবাৰ কেনেকৈ লিখি লবা তোমালোকে ডেফিনেশনটা লিখা জীৱৰ ষ্টেৰিঅ সমযোগী জীৱৰ ষ্টেৰিঅ সমযোগী এটাই আনটোৰ দাপন প্ৰতিবিম্ব হয় কিন্তু সমাৰোপণযোগ্য নহয় সেইবোৰক ইনানশিওমাৰ বোলে এতিয়া ইনানশিওমাৰ আমি গম পালো তেতিয়াহলে কি যদি এটাই আনটোৰ ওপৰত দাঙি লোৱা যায় মিলি নাযায় সমাৰোপণযোগ্য নহয় এইবিলাক আমি কি ক'ব পাৰো ইনানশিওমাৰ ক'ব পাৰো যদি ফৰ এক্সাম্পল পৰীক্ষাত আহে ইটো এটা এক্সাম্পল এনেকা তোমাৰ ইচ্ছা মতে এটা এক্সাম্পল দিলে হ'ল ইয়াৰ নামটো কি হ'ব তোমালোকে চোৱা ইয়াত কেইটা কাৰ্বন আছে 1 2 3 তেতিয়াহলে কি হ'ব আমি যেটো এক্সাম্পল লিখছো এটোৰ কাৰণে আমি কি লিখিম 2 হাইড্ৰক্সি 2
হাইড্রক্সি প্রোপানোয়িক অ্যাসিড প্রোপান তিনটা কার্বন আছে এখানে প্রোপেন আর যেহেতু কার্বক্সিলিক অ্যাসিড তার লগত আমি ওয়িক অ্যাসিড লগাই দিম তাহলে 2 হাইড্রক্সি প্রোপানোয়িক অ্যাসিড এটা কি হ'ব ইনানশিওমাৰৰ উদাহৰণ হ'ব এতিয়া তোমালোকে ইয়াত বেলেগো দিব পাৰা ইয়াতে C2H5 দিব পাৰা যিকোনো দিকেৰে তোমালোকে নামটো ক'লেই হৈ যাব তো আশা কৰো তোমালোকে ইনানশিওমাৰ বুজি পালা জীৱৰ ষ্টেৰিঅ সমযোগী এটাই আনটোৰ দাপন প্ৰতিবিম্ব হয় কিন্তু সমাৰোপণযোগ্য নহয় এইবোৰক আমি কি ক'ব পাৰো ইনানশিওমাৰ বুলি ক'ব পাৰো ফৰ এক্সাম্পল কি হ'ব লাগিব মুঠতে 4টা কাৰ্বন আগৰ নিচিনা বেলেগ বেলেগ হ'ব লাগিব বেলেগ বেলেগ হলে ইনানশিওমাৰ হৈ যাব ইনানশিওমাৰ গল এইবাৰ আমি চাম ৰেচিমিয় মিশ্র বহুতবার এনসিআরটি যেটা আমার আসাম এডুকেশন কাউন্সিল আছিল তার এক্সাম বোর্ডে বহুতবার এই প্রশ্নটা সেট করেছিল গতিকে আমি এতিয়া চাম ৰেচিমিয় মিশ্র ৰেচিমিয় মিশ্র কি বস্তু অলপ আগতে আমি এটা এক্সাম্পল লিখিছিলো সাপোজ আমি লিখিলো কি তোমালোকৰ মনত আছে ইয়াতে দিছিলো COH এইফালে দিছিলো OH এইফালে দিছিলো H এইফালে দিছিলো মই CH3 ইয়াৰ দাপন প্ৰতিবিম্ব কেনেকুৱা আছিল ইয়াৰ দাপন প্ৰতিবিম্বটো আছিল OH2 এইটো সাইডত হ'ব COH CH3H এই বস্তুটো যদি আমি ডেক্স রোটারি কও দ্যাট ইজ কল্ড D আর এটো যদি আমি লেভো রোটারি কৰো দ্যাট ইজ কল্ড L এতিয়া এই দুটাক যদি আমি সমপরিমাণৰ মিশ্র লও ইয়াৰ দাপন প্ৰতিবিম্ব এইটো ইয়াৰ দাপন প্ৰতিবিম্ব এইটো এই দুটা যদি ডেক্স রোটারি আমি প্লাসৰে বুজাও লেভো রোটারি মাইনাসৰে বুজাও উল্টাটো লেভো রোটারি আর যেটো সিধা থাকে হেতু আছে ডেক্স রোটারি তো যদি কিবা কাৰণত আমি এই দুটা কি কৰো লও ডেক্স রোটারি আর লেভো রোটারি লও এই দুটা যদি মিক্সার লও এটো সাপোজ 50% ললো এটো সাপোজ 50% ললো তেতিয়ালে এই মিশ্রৰৰ নাম হ'ব ৰেচিমিয় মিশ্র তো আমি ডেফিনেশনটো কি কম দুটা ইনানশিওমাৰ এটো এটা ইনানশিওমাৰ এটো এটা ইনানশিওমাৰ ইয়াৰ দাপন প্ৰতিবিম্ব এটো ইয়াৰ দাপন প্ৰতিবিম্ব দুটা ইনানশিওমাৰৰ সমপৰিমাণৰ মিশ্ৰক আমি কি কও ৰেচিমিক মিক্সাৰ কও ৰেচিমিয় মিশ্র কি তেতিয়ালে দুটা ইনানশিওমাৰৰ সমপৰিমাণৰ মিশ্ৰক ৰেচিমিয় মিশ্র কয় এতিয়ালে আমি এক্সাম্পল কেনেকে দিম যেহেতু ইয়াত প্লাসও আছে মাইনাসও আছে এলও আছে ডিও আছে এলও আছে তাহলে আমি এনেকে কব পারো প্লাস মাইনাস বা ডিএল প্লাস মাইনাস বিউটেন টু অল এটু হব পারে বা এটু হব পারে আমি এটা বেলেগ লৈছিল বিউটেন অল এটু কি নাম আছিল প্লাস মাইনাস 2 হাইড্রক্সি প্রোপানোয়িক অ্যাসিড এটু এটা আমার কি হব পারে ৰেচিমিয় মিশ্র হব পারে তো ৰেচিমিয় মিশ্র তোমালোকে বুজি পালা যে দুটা ইনানশিওমাৰৰ সমপৰিমাণৰ মিশ্ৰক আমি কি কব পাৰো ৰেচিমিয় মিশ্র কব পাৰো এতিয়া বোর্ড এক্সামত এটা প্ৰশ্ন খুব আহে যে ৰেচিমিয় মিশ্ৰবৰ আলোক নিষ্ক্ৰিয় কিয় আমি এতিয়া চাম এই ৰেচিমিয় মিশ্ৰবিলাক আলোক নিষ্ক্ৰিয় কিয় হয় তো আমি গম পাইছো আলোক নিষ্ক্ৰিয় কেতিয়া হ'ব সাপোজ মই প্লেন পোলাৰাইজড লাইট যাব দিছো এটো হল সমতল ধ্ৰুৱীয় পোহৰ যাব দিছো এই সমতল ধ্ৰুৱীয় পোহৰ যদি এটা মই যৌগৰ মাজে যাব দিও এটো যদি একদম ডাইৰেক্টলি পুনে পুনে যেনেকুৱা আছিল তেনেকৈ পাৰ হৈ যায় তেতিয়াহলে তাক আমি কও আলোক নিষ্ক্ৰিয় যৌগ আৰু যদি ৰোটেট হৈ যায় এটো এনেকা আছে যদি কিবা কাৰণত ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে এনেকুৱা হ'ব ঘড়ীৰ কাঁটাৰ দিশত ঘূৰিল এন্টিক্লকৱাইজ ঘূৰিল এনেকুৱা হ'ব তো এনেকা যে ৰোটেট কৰে দিয়াত যোৱাৰ লগে লগে তেতিয়াহলে আমি এটো কম আলোক সক্ৰিয় যৌগ এতিয়া আমাৰ প্ৰশ্নটো হৈছে প্ৰশ্নটো লিখি লব পাৰা যে ৰেচিমিয় মিশ্ৰবৰ আলোক নিষ্ক্ৰিয় কিয় বহুতবাৰ বোর্ড এক্সামত এনেকুৱা টাইপৰ প্ৰশ্ন আহিছিল তেতিয়াহলে আমি গম পাও যে এইবাৰ যেটো আমাৰ যৌগ সেই যৌগটো কি আছে প্লাস আছে আৰু মাইনাস আছে প্লাস কিমান আছে 50% মাইনাস কিমান আছে 50% তো যেতিয়া আমাৰ সেই প্লেন পোলাৰাইজড লাইট বা সমতল ধ্ৰুৱীয় পোহৰ ইয়াৰ মাজে যাবলৈ দিম এই প্লাসে কি কৰিব ইয়াক ক্লকৱাইজ ঘূৰাব খুজিব দ্যাট মিন্স এনেকুৱা কৰিব খুজিব আৰু এই মাইনাসে কি কৰিব তাক এন্টিক্লকৱাইজ ঘূৰাব দ্যাট মিন্স এনেকা ঘূৰাব খুজিব ইয়াক এনেকা ঘূৰাব খুজিব তো যেহেতু ইটো 50% ইটো 50% আছে ইও 50% ঘূৰাব খুজে ইও 50% ঘূৰাব খুজে দ্যাট মিন্স যেনেকা আছে তেনেকাই থাকিব কাৰণ ইফালো 50% ৰোটেট কৰিব খুজে ইও 50% ৰোটেট কৰিব খুজে তাৰ মানে এই বস্তুটো যেনেকা আছে তেনেকে ইয়াৰ মাজে দেখি হৈ যাব পাৰ হৈ যাব
কাৰণ ক্লকৱাইজো 50 এন্টি ক্লকৱাইজো 50 গতিকে যেনেকৈ আছে তেনেকৈ এইটোৰ মাজত পাৰ হৈ যাব তেতিয়াহ'লে আমি গম পালো যে আলোক সমতল ধ্ৰুৱীয় পোহৰ যদি আমাৰ যিবিলাক যৌগৰ মাজে পাৰ হৈ যায় সেইবিলাকত যদি ৰোটেশন ঘূৰ্ণন নহয় যেনেকৈ আছিল তেনেকৈ থাকে এইবিলাক আমি আলোক সক্ৰিয় যৌগ বুলি ক'ব নোৱাৰো যিহেতুকে এইবাৰ আমাৰ যিটো ৰেচিমিয় মিশ্ৰ আছিল তাৰ মাজেদি এই সমতল ধ্ৰুৱীয় পোহৰক যাবলৈ দিলে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই যেনেকৈ আছিল তেনেকৈ ওলাই যায় গতিকে এই মিশ্ৰবোৰক আমি কি ক'ব পাৰো আলোক নিষ্ক্ৰিয় যৌগ বুলি ক'ব পাৰো তেতিয়াহ'লে আমি কি ক'ম যে ৰেচিমিয় মিশ্ৰৰ মাজেদি সমতল ধ্ৰুৱীয় পোহৰ যাবলৈ দিলে পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি নাযায় সেইকাৰণে ৰেচিমিয় মিশ্ৰবোৰ আলোক নিষ্ক্ৰিয় যৌগ হ'ব তো ৰেচিমিয় মিশ্ৰবোৰ কিয় আলোক নিষ্ক্ৰিয় যৌগ হ'ব কাৰণ ৰেচিমিয় মিশ্ৰবোৰৰ মাজেদি সমতল ধ্ৰুৱীয় পোহৰ যাবলৈ দিলে কোনো ধৰণৰ পৰিৱৰ্তন নাই তোমালোকে চোৱা যেনেকৈ আছিল তেনেকৈ গৈছে ক্লকৱাইজো ঘূৰা নাই এন্টি ক্লকৱাইজো ঘূৰা নাই কাৰণ ক্লকৱাইজ 50 আছে এন্টি ক্লকৱাইজো 50 আছে কাৰণ 50-50 হলেহে ৰেচিমিয় মিশ্ৰ হয় গতিকে এই বস্তুটো যেনেকৈ আছে তেনেকৈ পাৰ হৈ গৈছে গতিকে এইবিলাক কি ক'ম আমি আলোক নিষ্ক্ৰিয় যৌগ ক'ম আশা কৰোঁ তোমালোকে বুজি পালা ৰেচিমিয় মিশ্ৰবোৰ কিয় আলোক নিষ্ক্ৰিয় কাৰণ ৰেচিমিয় মিশ্ৰবৰ মাজেদি সমতল ধ্ৰুৱীয় পোহৰ যাবলৈ দিলে পোহৰ ৰশ্মিৰ সমতলখন ঘূৰি নাযায় যেনেকৈ আছে তেনেকৈ পাৰ হৈ যায় গতিকে সেইবিলাক মিশ্ৰক আমি কি কওঁ আলোক নিষ্ক্ৰিয় কওঁ তেতিয়াহ'লে আশা কৰোঁ তোমালোকে বুজি পালা যে ৰেচিমিয় মিশ্ৰবিলাক আলোক নিষ্ক্ৰিয় কিয় হয় নেক্সট এটা আছে ৰেচিমিয়কৰণ লিখি ল'ব পাৰা ৰেচিমিয়কৰণ ৰেচিমিয়কৰণ কি বস্তু এই ইনানচিয়ামক যে আমি ৰেচিমিয় মিশ্ৰলৈ পৰিৱৰ্তন কৰি আছো এই পৰিৱৰ্তন কৰা পদ্ধতিটোৰ নাম হৈছে ৰেচিমিয়কৰণ লিখি লোৱা ডেফিনেশ্যনটো কেনেকুৱা ইনানচিয়ামক ৰেচিমিয় মিশ্ৰলৈ পৰিৱৰ্তিত কৰা পদ্ধতিটোকে ৰেচিমিয়কৰণ বোলে আমি ৰেচিমিয়কৰণটো ৰেচিমিয়কৰণ এটা জাস্ট পদ্ধতি প্ৰসেস এটা যাৰ সহায়ত আমি কি কৰো ইনানচিয়ামক আমি ৰেচিমিয় মিশ্ৰলৈ কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো নেক্সট তোমালোকৰ আছে খুব ইম্পৰ্টেন্ট সংৰক্ষণ আৰু প্ৰতিপন কি বস্তু চোৱা তোমালোকে সংৰক্ষণ আৰু প্ৰতিপন কি বস্তু এইটো সাপোজ মই এটা এক্সাম্পল ললো এইটো এক্সাম্পলে মই বাৰ লৈ আছো সাপোজ ইয়াতে এটা H দিলো ইয়াতে এটা CH3 দিলো আৰু ইয়াতে এটা হেলোজেন দিলো সাপোজ দিস ইজ কল A যৌগ এতিয়া ইয়াত যদি এটা নিউক্লিওফাইল দিও সাপোজ নিউক্লিওফাইল দিলো OH মাইনাস এতিয়া এই OH মাইনাসে দুই ধৰণৰ এটাক কৰিব পাৰে এটা হৈছে সম্মুখেদি এটাক কৰিব পাৰে এটা হৈছে ব্যাক সাইডেদি এটাক কৰিব পাৰে তোমালোকে জানা সম্মুখে যদি এটাক কৰে তেতিয়াহলে কি কয় SN1 আৰু ব্যাক সাইডেদি যদি কৰে ইয়াক কয় SN2 তেতিয়াহলে কি ফর্ম হ'ব চোৱা যদি সম্মুখেদি এটাক কৰে তেতিয়াহলে জাস্ট এটো কাৰ্বকাৰ্বন সৃষ্টি হ'ব ইটোৰ পৰা হেলোজেন গুচি যাব ইয়াৰ ইটো হ'ব COH এটো যিকোনো যেনেকুৱা আছিল তেনেকুৱা থাকিব ইয়াৰ কোনো পৰিৱৰ্তন নহয় কাৰণ সম্মুখেদি এটাক কৰিছে এইফালেদি এটাক কৰিছে গতিকে ইয়াৰ চেঞ্জ হোৱাৰ কোনো চান্স নাই গতিকে ইয়াত খালি বিয়াৰৰ জাত কি হ'ব OH হ'ব সম্মুখেদি এটাক কৰিছে চান্স নাই ইয়াতে এটা CH3 আছিল এটো সাপোজ মই দিলো B আৰু যদি এই OH উল্টা সাইডে দিয়ে এটাক কৰে এইফালে ব্যাক সাইডে তেতিয়াহলে কি হ'ব OH আর ইয়াৰ লগত ৰিয়েক্ট কৰিব আৰু এটো COH হ'ব এই বস্তুটো কি হ'ব এইবাৰ উল্টা সাইডে কি কৰাৰ কাৰণে এটো ৰিভার্স হৈ যাব ঘূৰি যাব এইবাৰ এই H2 আহিব এইফালে আৰু এই CH3 আহিব এইফালে এটো সাপোজ C তোমালোকে লক্ষ্য কৰা যে পিছফালে দি এটাক কৰাৰ কাৰণে বস্তুটো কি হৈছে ৰোটেট হৈছে এতিয়া এই A আৰু B দুটাই সোয়া সেম সজ্জা আছে মেইন বস্তু সেম আছে COH A CH3 COH A CH3 সেম আছে অনলি বিয়াৰৰ জায়গাত OH আছে গতি এইটো কয় রিটেনশন বা সংৰক্ষণ ইয়াকে কয় সংৰক্ষণ আৰু যেতিয়া আমি উল্টা সাইডে এটাক কৰিছে তেতিয়ালে সোয়াটো ডাইৰেক্ট উল্টা হৈ গৈছে ইয়াক আমি কি ক'ব পাৰো প্ৰতিপন বুলি ক'ব পাৰো প্ৰতিপন তো ইয়াক আমি কি ক'ব পাৰো
প্ৰতিপন বুলি ক'ব পাৰো। আশা কৰো সংৰক্ষণ আৰু প্ৰতিপন কি বস্তু তেতিয়াহ'লে যদি নিউক্লিয়াৰ ফালে আক্ৰমণ কৰাৰ পিছত মূল সজ্জাৰ কোনো পৰিৱৰ্তন নহয় তেতিয়াহ'লে তাক কয় সংৰক্ষণ, আৰু নিউক্লিয়াৰ ফালে আক্ৰমণ কৰাৰ পিছত যদি বিক্ৰিয়াজাত পদাৰ্থটো বিক্রিয়ক পদাৰ্থৰ ঠিক ওলোটা হয় তাক আমি কি ক'ব পাৰো প্ৰতিপন বুলি ক'ব পাৰো। এতিয়া ইন্টাৰেষ্টিং এটা ঘটনাটো হৈছে তোমালোকে এটা বস্তু লক্ষ্য কৰা যে এই বস্তুটো যে দাপন প্ৰতিবিম্ব লওঁ, এতিয়া মই এইটো বস্তু মুছি দিলো, এই বস্তুৰ মাজতে এটা দাপন প্ৰতিবিম্ব দিও, তোমালোকে চোৱাচোন কি হৈছে, ইয়াৰ দাপন প্ৰতিবিম্ব এইটো হ'ব না নাই, এই বস্তুটো ৰোটেট হ'ব, বা ইয়াৰ দাপন প্ৰতিবিম্ব ওয়েস্টটো সেইফালে হ'ব, এইখিনি ৰোটেট হ'ব। তো এটা এন্টৰ কি হৈছে সি আৰু বি, বি আৰু সি কি হৈছে এটা এন্টৰ দাপন প্ৰতিবিম্ব হৈছে। তাহলে এই দুটাক আমি কি ক'ব পাৰো ইনানশিয়মাৰ ক'ব পাৰো। আৰু এই বি আৰু সিক যদি মই লগ লগাও তেতিয়াহ'লে আমি কি পাম, কোৱা তোমালোকে কোৱা কি পাম এইটো পাম ৰেচিমিয় মিশ্ৰ। ৰেচিমিয় মিশ্ৰ কি আছিল যে দুটা ইনানশিয়মাৰ সম পৰিমাণৰ মিশ্ৰক ৰেচিমিয় মিশ্ৰ কয়। এইকাৰণে এইটো যদি আমি ক্লকৱাইজ, এইটো যেহেতু ৰিটেনশন আছিল কোনো চেঞ্জ হোৱা নাই, এইটো আমি ক্লকৱাইজ ক'ব পাৰো, এইটো যদি উল্টা হৈছে এইটোক আমি এন্টি ক্লকৱাইজ ক'ব পাৰো, দ্যাট ইজ ডেক্স ৰটেটৰি ক'ব পাৰো, এইটো লেবৰেটৰি ক'ব পাৰো। আৰু এই দুটাক লগ লাগালে আমি কি পাম বি প্লাস সি হলে আমার কি হয়ে যাব রেসিমিয় মিশ্র হয়ে যাব। আর এই রেসিমিয় মিশ্র তেতিয়াহলে কি হব, যেহেতু প্লাস আর মাইনাস একেলগে আছে 50-50 আছে, তেতিয়াহলে এই রেসিমিয় হব আলোক নিষ্ক্রিয় যৌগ। কারণ এই যৌগটো মাজেৰে যদি আমি সমতল ধ্ৰুৱীয় পোহৰ যাব দিও তেতিয়াহলে পোহৰ ৰশ্মিৰ কোনো পৰিৱৰ্তন নহব, যেনেকুৱা আছিল তেনেকুৱাই সেই যৌগটোৰ মাজেদি কি হৈ যাব পাৰ হৈ যাব। তো আশা কৰো তোমালোকে সংৰক্ষণ আৰু প্ৰতিপন ৰেচিমিয় মিশ্ৰ এইবোৰ বুজি পালা। এতিয়া মই তোমালোকক শিকাবলৈ ওলাইছো উভদন্তী নিউক্লিয়ফাইল। তোমালোকৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ যেটো বোর্ড তাৰে মোটামুটি 2-3 বাৰে এই প্ৰশ্নটো আমাৰ আহিছিল। কি আহিছিল উভদন্তী নিউক্লিয়ফাইল, উভদন্তী নিউক্লিয়ফাইল। ইয়াক এছামিছতো এম্বিডেন্টেড ক'ব পাৰে, ইংৰাজীতো এম্বিডেন্টেড নিউক্লিয়ফাইল বুলিও কোৱা হয়। এই উভদন্তী নিউক্লিয়ফাইলৰ আৰু এটা নাম কি এম্বিডেন্টেড নিউক্লিয়ফাইল। তো কেতিয়াবা পৰীক্ষাত এনেকৈ এছামিছতো লিখি দিব পাৰে যে এম্বিডেন্টেড নিউক্লিয়ফাইল কি উদাহৰণ দিয়া, এই উভদন্তী নিউক্লিয়ফাইলকে আমাৰ কি কয় এম্বিডেন্টেড নিউক্লিয়ফাইল কয়। ফার্স্ট তোমালোকে ডেফিনেশনটো লিখি লোৱা, তাৰ পিছত মই এইটো বুজাবলৈ ট্ৰাই কৰি আছো। লিখা জীৱৰ নিউক্লিয়ফাইলত দুটা নিউক্লিয়ফিলিক কেন্দ্ৰ থাকে সেইবোৰক উভদন্তী নিউক্লিয়ফাইল বা এম্বিডেন্টেড নিউক্লিয়ফাইল বুলি। এইবোৰ কোনবিলাক, এইবোৰ হৈছে CN মাইনাস NO2 মাইনাস এটসেট্রা। এনেকৈ এইটো এম্বিডেন্টেড নিউক্লিয়ফাইল হলে তোমালোকে এইটো এনেকৈ লিখিব পাৰি C++CN। এতিয়া তোমালোকে ক'ব পাৰা যে নাইট্ৰজেনত কিয় -2 হল, তোমালোকে জানা যে কাৰ্বনত কিয় -2 হল, এই -2 কাৰ্বনৰ মাথাত কিয় হল। তোমালোকে জানা যে নাইট্ৰজেনৰ কিমান থাকে 5টা ইলেক্ট্ৰন, তাহলে ইয়াত এটা 3টা ইউজ হৈছে আৰু ইয়াত 2টা হল, কেইটা হল 5টা। এতিয়া কাৰ্বনৰ কিমানটা থাকে, কাৰ্বনৰ 4টা থাকে, 1 2 3টা হৈছে, গতিকে এটা। তো এটাতো থাকিব নোৱাৰে, থাকিলে মিনিমাম 2টা লাগিব, গতিকে এই কাৰ্বনে কাৰ্বাৰ পৰা এটা ইলেক্ট্ৰন ল'ব লাগিব, সেইকাৰণে লোৱাৰ কাৰণে ইয়াত এটা বেছি হৈ গল। এই বেছি হোৱাৰ কাৰণে আমি কি দিব লাগে ইয়াতে মাইনাস দিব লাগে। তেতিয়াহলে আমি যেটো কৈছো উভদন্তী নিউক্লিয়ফাইল, এই উভদন্তী নিউক্লিয়ফাইল কি বস্তু তেতিয়াহলে ইয়াত চোৱা নাইট্ৰজেনৰ কাৰ্বাৰ লগত বন্ড বান্ধনী কৰিব পাৰে, কাৰণ নাইট্ৰজেনত লন পেয়াৰ ইলেক্ট্ৰন আছে, অনাবদ্ধ ইলেক্ট্ৰন আছে, আৰু ইয়াত অনাবদ্ধ ইলেক্ট্ৰন আছে, মাইনাসও আছে, ইও কাৰ্বাৰ লগত বান্ধনী কৰিব পাৰে। যদি কাৰ্বনে বান্ধনী কৰে সাপোজ RCN, ইয়াত আৰৰ লগত কোনে এটাক কৰিছে কাৰ্বনে, তেতিয়াহলে তাক কয় ছায়নো যৌগ, এলকাইল সাইনাইড। এই ছায়নো বা সাইনাইড এলকাইল সাইনাইড কয়। আৰু যদি আৰৰ লগত কেতিয়াবা এনে ৰিয়েক্ট কৰে তেতিয়াহলে আমি তাক কম এলকাইল আইসোসাইনাইড। যদি আৰে সিৰ লগত লগলে তেতিয়াহলে কি আছিল এলকাইল সাইনাইড, আৰু যদি এনৰ লগত ৰিয়েক্ট কৰে তেতিয়াহলে আমি কম এলকাইল আইসোসাইনাইড।
কেতিয়া এনৰ লগত কৰিব কেতিয়া চিৰ লগত কৰিব এইটো ডিপেন্ড কৰিব পাৰ্টিকুলাৰ যৌগটোৰ ওপৰত অলপ পিছত মই এটা এক্সাম্পল ল'ম সাপোজ মই এটা এক্সাম্পল লৈয়ে লওঁ যেহেতু এনসিআরটি কিতাবত প্ৰশ্ন এটা আছেই তোমালোকে এনসিআরটি কিতাবত এটা প্ৰশ্ন পাবা যে KCN এই KCN ৰ লগত যদি কোনো এলকাইল হেলাইড ৰিয়েক্ট কৰে তেতিয়াহলে মেইনলি আমি প্ৰডাক্ট পাম এলকাইল সাইনাইড আৰু যদি AgCN ৰ লগত এলকাইল ক্লোৰাইড এটা ৰিয়েক্ট কৰে তেতিয়াহলে আমি পাম মেইন মুখ্য প্ৰডাক্টটো পাম এলকাইল আইসোসাইনাইড তোমালোকে এনসিআরটি কিতাবত গৈ প্ৰশ্নটো চেক কৰিবা প্ৰশ্নটো আছে যে KCN ৰ লগত যদি এলকাইল ক্লোৰাইড ৰিয়েক্ট কৰে তেতিয়াহলে মুখ্য প্ৰডাক্ট তোমালোকে পাবা এলকাইল সাইনাইড আৰু যদি AgCN ৰ লগত ৰিয়েক্ট কৰে এলকাইল ক্লোৰাইড বা এলকাইল ব্ৰোমাইড বা এলকাইল যিকোনো এলকাইল হেলাইড এটাই তেতিয়াহলে আমি মুখ্য প্ৰডাক্ট পাম এলকাইল আইসোসাইনাইড এটো কিহৰ কাৰণে এটো আমি এতিয়া চেক কৰিম কিহৰ কাৰণে হয় তোমালোকে জানা যে এই KCN হৈছে এটা আয়নীয় যৌগ K+ Cn-। এতিয়া এই Cn- হলে অলপ আগতে আমি গম পাইছো ইয়াত অনাবদ্ধ ইলেক্ট্ৰন থাকে ইয়াতো এজন অনাবদ্ধ ইলেক্ট্ৰন থাকে এতিয়া দুটা চান্স আছে এটা আছে কাৰ্বনে অ্যাটাক কৰিব পাৰে আৰু এটা আছে নাইট্ৰজেনে অ্যাটাক কৰিব পাৰে সাপোজ মই এটা এলকাইল হেলাইড ললো CH3 CH2 Cl ইয়াৰ লগত KCN অ্যাটাক কৰি দিয়াৰ লগে লগে বস্তুটো ভাঙি যাব কি এটা সাপোজ ইয়াৰ লগত মই KCN অ্যাটাক কৰিব দিলো তেতিয়ালে আমি গম পাইছো ইয়াত কি হ'ব প্লাস Cn হৈছে মাইনাস এই কে কি কৰিব সোনকালে Cl লগত লগ লাগি কি হ'ব KCl আৰু ইয়াত Cn টো ইয়াৰ লগত লগ লাগিব এতিয়া প্ৰশ্ন হল তোমালোকৰ মাথাত হয়তো এটা প্ৰশ্ন আইছে যে ইয়াত দুটা নিউক্লিওফিলিক কেন্দ্ৰ আছে যেহেতু আমি উভযন্তী নিউক্লিওফাইল কও ইয়াত কাৰ্বনে কিয় আহিল নাইট্ৰজেনে কিয় নাই কারণ নাইট্ৰজেন অনাবদ্ধ ইলেক্ট্ৰন আছে কাৰ্বনত অনাবদ্ধ ইলেক্ট্ৰন আছে মাইনাস আছে তো দুটাই আহাৰ চান্স আছে কিন্তু কাৰ্বনে কিয় আহিল কাৰ্বন এই কাৰণে আহিল ফার্স্ট অফ অল কার্বন হচ্ছে মাইনাস পার্ট এতিয়া কার্বনে কার্বনের লগত বান্ধনী করলে ইয়াক কয় কেটিনেশন ধর্ম এই কেটিনেশন ধর্মের কারণে কার্বনে সদায় বিচারে কার্বনে কার্বনের লগত বান্ধনী করার কারণে তো কার্বনে যদি কার্বনের লগত বান্ধনী করে সেই বান্ধনীটি কি হয় যথেষ্ট সুস্থির হয় এটা যদি কার্বনে নাইট্রোজেনের লগত বান্ধনী করে সাপোজ এটো তেতিয়াহলে এনেকুৱা হলে CH3 CH2 NC এই বান্ধনীটো যিমান সুস্থিৰ হ'ব তাতকৈ এই বান্ধনীটো যথেষ্ট বেছি সুস্থিৰ হ'ব আৰু যিকোনো এটা কম্পাউণ্ড বিচাৰে সদায় সুস্থিৰতা সেই কাৰণে ইয়াত কাৰ্বনে কাৰ্বনৰ লগতে বান্ধনী কৰিব এনসিৰ লগত বান্ধনী কৰিব নুখুজে সেই কাৰণে তোমালোকে জানা যে যদি কোনো এটা এলকাইল হেলাইডে KCN ৰ লগত ৰিয়েক্ট কৰে তেতিয়া মুখ্য বিক্ৰিয়াজাত পদাৰ্থ আমি কি পাম এলকাইল সাইনাইড পাও এটো আমি বুজি পালো যে যদি KCN ৰ লগত বিক্ৰিয়া কৰে তেতিয়াহলে কি পাম এলকাইল সাইনাইড পাম এতিয়া আমি চাম যদি AgCN ৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় KCN ৰ লগত আমি চেক কৰি চালো যে মুখ্য বিক্ৰিয়াজাত পদাৰ্থ কি পাম আমাৰ এলকাইল সাইনাইড পাম এতিয়া আমি চেক কৰিম AgCN ৰ লগত বিক্ৰিয়া কৰিলে কি প্ৰবলেম হয় তোমালোকে জানা যে Ag আৰু Cn ৰ মাজত যেটো বান্ধনী থাকে এটো ভাঙি যাব নোৱাৰে সোনকালে কাৰণ এই বান্ধনীটো কয় সহযোজী বান্ধনী তেতিয়া হলে যদি Ag আৰু Cn ৰ মাজত যে বান্ধনীটো থাকে এই বান্ধনীটো কি হয় যথেষ্ট হার্ড হয় ভাঙিব নোৱাৰে সোনকালে তেতিয়া হলে ইয়াত তো লন পাই ইলেক্ট্ৰন আছে এই বান্ধনী যেতিয়া আমি ইয়াৰ লগত সাপোজ এটা দিলো CH3 CH2 Cl ইয়াৰ লগতো যদি আমি AgCN দিও তেতিয়া হলে এই বান্ধনীটো সোনকালে ভাঙি না যায় তেতিয়া আৰু এটা অপচন আছে হেতু আছে নাইট্ৰজেনৰ অনাবদ্ধ ইলেক্ট্ৰন আছে তেতিয়া হলে নাইট্ৰজেনে কি কৰিব সোনকালে ইয়াৰ লগত বান্ধনী গঠন কৰি পেলাব কাৰণ এই বান্ধনীটো আগৰ নিচিনা যেনে KCN ত সেই বান্ধনীটো আমাৰ সোনকালে ভাঙি গৈছিল কাৰণ এটা আয়নীয় বান্ধনী আছিল কিন্তু AgCN ৰ এই বান্ধনীটো ভাঙি যাওতে কি লাগে সময় লাগে সেই কাৰণে NC সোনকালে বিয়াক কৰে সেই কাৰণে আমাৰ কি হ'ব এতে CH3 CH2 NC ফর্ম হ'ব C2 অ্যাটাক কৰিব নোখোজে বা নোৱাৰে কিয় ইচ্ছা তো তার আছে কারণ কার্বনে কার্বনের লগত কেটিনেশন করলে সেই বান্ধনীটো যথেষ্ট তীব্ৰ হ'ব কিন্তু ইচ্ছা থাকিলে কি হ'ব আগৰ যেনেকৈ এই বান্ধনীটো সোনকালে ভাঙি যায় K + Cn- হৈছিল এইবাৰ এই বান্ধনীটো সহজে হোৱা কাৰণে এই বান্ধনীটো সহজে ভাঙি যাব নোৱাৰে সেই কাৰণে ইয়াত যেটো নাইট্ৰজেনৰ লন পেয়াৰ আছে ই আহি কাৰ্বনে অ্যাটাক কৰি কি উৎপন্ন কৰিব NC উৎপন্ন কৰিব
আৰু AgCl উৎপন্ন কৰিব সেইকাৰণে যেতিয়া আমি AgCl ইউজ কৰিম তেতিয়াহ'লে আমি আইসোসায়ানাইড কম্পাউণ্ড পাম মুখ্য বিক্ৰিয়াজাত পদাৰ্থ তেতিয়াহ'লে কি পালো এলকাইল আইসোসায়ানাইড আৰু KCN ইউজ কৰিলে কি পাইছিলো এলকাইল সায়ানাইড কাৰণ কি আছিল কাৰণ ইয়াৰ বান্ধনী আছিল আয়নীয় বান্ধনী কৰাৰ কাৰণে সেই বান্ধনী সোনকালে ভাঙি গৈ কাৰ্বনৰ মাথাত মাইনাছ আছিল সেইকাৰণে কাৰ্বনে সোনকালে এটাক কৰিছিল কিন্তু ইয়াৰ বান্ধনীটো সহজে হোৱাৰ কাৰণে এই বান্ধনীটো সহজে ভাঙি যাব নোৱাৰে যেহেতু বান্ধনীটো সহজে ভাঙি যাব নোৱাৰে ইয়াত লন পেয়াৰ ইলেক্ট্ৰন উপলব্ধ হৈ আছে সেইকাৰণে এই লন পেয়াৰ ইলেক্ট্ৰন সোনকালে সেই কাৰ্বনৰ লগত এটাক কৰিছে সেইকাৰণে এনে ইয়াৰ লগত এটাক কৰিছে কাৰ্বনে ইয়াৰ লগত এটাক কৰিব পৰা নাই যেহেতু এনে কৰিছে সেইকাৰণে ইয়াত পাইছো আমি আইসোসায়ানাইড তো আশা কৰো তোমালোকে বুজি পালা যে KCN দিলে আমি সায়ানাইড কম্পাউণ্ড পাওঁ আৰু AgCN দিলে আমি কি পাওঁ আইসোসায়ানাইড কম্পাউণ্ড পাওঁ তো আশা করি তোমালোকে বুজি পালা তেতিয়াহ'লে আমি এটা কথা গম পালো এই CN তেতিয়াহ'লে কি দেখায় এমবিডেন্টেড নিউক্লিওফাইল দেখায় আৰু এটা আমি লিখিছিলো কি NO2 এই NO2 আমি এনেকে লিখিব পাৰো চোৱা তোমালোকে O - N ডাবল বন্ড O ইয়াতো লন পেয়াৰ ইলেক্ট্ৰন আছে ইয়াত মাইনাস আছে তো কেতিয়াবা R ৰ লগত সাপোজ এটা R দিলো R ৰ লগত কোনে এটা কৰিব পাৰে অক্সিজেনে এনেকুৱা এটা কৰিব পাৰে আৰু R ৰ লগত কোনে এটা কৰিব পাৰে NO2 এনেকুৱা এটা কৰিব পাৰে তো এনেকা যেহেতু দুই ধৰণে এটা কৰিব পাৰে অক্সিজেনো R ৰ লগত এটা কৰিব পাৰে আৰু তোমাৰ নাইট্ৰজেনে R ৰ লগত এটা কৰিব পাৰে তেতিয়াহ'লে এইবিলাক আমি কি ক'ব পাৰো এমবিডেন্টেড নিউক্লিওফাইল বুলি ক'ব পাৰো তো আশা কৰো তোমালোকে এমবিডেন্টেড নিউক্লিওফাইল বুজি পালা আজি তেতিয়াহ'লে আমাৰ ক্লাছ 2 ত আমি কি কি শিকিলো আকৌ এবাৰ আমি কৈ দিছো প্ৰথমে আমি শিকিছিলো সমতল ধ্ৰুৱীয় পোহৰ তাৰ পিছত আমি শিকিলো আলোক সক্ৰিয় যৌগ তাৰ পিছত আমি শিকিলো কাইৰেল তাৰ পিছত শিকিলো একাইৰেল তাৰ পিছত আমি শিকিলো ইনানশিয়মাৰ আৰু তাৰ পিছত আমি শিকিলো উভদন্তী নিউক্লিওফাইল তো মোটামুটি তোমালোকৰ হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ এইখিনি আছিল মেইন পাৰ্ট তো আশা কৰো আজি ক্লাছটো তোমালোকে যথেষ্ট এনজয় পালা আজিৰ ক্লাছটো সকলোৱে ভালকে চাবা বুলি আশা থাকিল আৰু আজিৰ তোমালোকৰ এই ক্লাছটো এইখিনিতে মই শেষ কৰিলো থ্যাঙ্কস ফৰ ওয়াচিং